এইখন হৈছে পামনাম ব্ৰিজ, যি ৰামেশ্বৰমলৈ, তামিলনাডুৰ ৰামেশ্বৰমলৈ আহিলে বাটত পোৱা যায়। আৰু ইয়াদি পাৰ হৈ আমি ডক্টৰ APJ আব্দুল কালামৰ চহৰ ৰামেশ্বৰম আমি পাওঁ। আৰু এইখন হৈ গ'ল ভাৰতৰ একমাত্ৰ অভাৰব্ৰিজ যিখন সাগৰৰ ওপৰত আছে, আৰু লগতে ৰেলৱে ট্ৰেকো আছে। আৰু ইয়াত পুৰণা যিটো ৰেলৱে ট্ৰেক অলৰেডি কৰি থৈছে আৰু নতুনকৈ তাৰ কাষতে নিৰ্মাণ কৰিছে, যিটো আপোনালোকে দেখিবলৈ পাইছে। আৰু এতিয়া আপোনাক খুব সুন্দৰ এটা মুহূৰ্তত আমি সাক্ষী হৈছোঁ। এখন ট্ৰেইন এইফালে পাৰ হৈ গৈছে, লোকেল ট্ৰেইন। আৰু ইয়াত লোকেল ট্ৰেইনত উঠি ইপাৰৰ পৰা সিপাৰ হ'ব পাৰি। গতিকে এই সুন্দৰ দৃশ্য, ইচ্ছা আছিলে এইটো পাৰ হ'ল এনেকৈ ট্ৰেইনত পাৰ হোৱা, কিন্তু সুবিধা নহ'লে। চাইছোঁ খুব বতাহ, খুব সাগৰৰ এই কাষৰীয়া অঞ্চলবিলাকত খুব বতাহ, গৰম আছে কিন্তু খুব বতাহ হৈছে। আৰু বহু মানুহ ইয়াত ৰৈ বিভিন্ন ফটো মাৰিছে, এই সৌন্দৰ্য উপভোগ কৰিছে। আৰু বহুত নাও ইয়াত আছে, আৰু সেই নাওবিলাক হৈছে মাছমৰীয়াৰ নাও, যি মাছ ধৰা কাৰ্যত ব্যৱহাৰ হয়। আৰু ইয়াত প্ৰধান উপাৰ্জনৰ মই জনামতে মাছ ধৰা, আৰু তাৰ বাকী যিহেতু ফ্লেট এৰিয়া, সেইকাৰণে ইয়াত মাছ ধৰাই হৈছে এটা উপাৰ্জনৰ ইয়াৰ লোকেল মানুহখিনি, স্থায়ী বাসিন্দাখিনি। আৰু এইটো পাৰেও বহুত নাও আছে, খুব সুন্দৰ, ভাল লাগিছে। এইখন হৈছে বে অফ বেংগল। গতিকে ইয়াৰ ওপৰত এইবোৰ মাছ ধৰা মানুহ, আৰু বহুত নাও আছে, বহুত দূৰলৈকে নাৱেই নাও। এটা খুব সুন্দৰ দৃশ্য, খুব ইচ্ছা থকা এটা ঠাই চাবলৈ আহিলোঁ কালি। আজি ধনুষকোৰি চালোঁ, তাৰপিছত এয়া মন্দিৰ চালোঁৱেই, দৰ্শন কৰিলোঁ। তাৰপিছত সুন্দৰ এটা দৃশ্য দেখুৱাইছোঁ আপোনাক। ধন্যবাদ।